উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে হোষ্টেলত এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে তথা অভিভাৱকে আমি দৃশ্য দেখুৱাই আছো লেখাপানী আৰক্ষী চকী থানাৰ সন্মুখত এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদত বহিছে এই সকল লোকে আমি দৃশ্য দেখুৱাইছো ইয়া লেখাপানীৰ দৃশ্য পুৱাৰ ভাগতে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো এখন ব্যক্তিগত বিদ্যালয় যি মৃত্যু হৈ থকা বা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল এটি ছাত্ৰক আৰু সেই ছাত্ৰৰ মৃত্যুৰ পাছতে ছাত্ৰৰ মৃত্যুৰ কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লেখাপানীত আমি জনাই আছো ইয়াৰ দৃশ্য দেখুৱাইছো এম্বিয়েন্সৰ সহায়ত ইয়াৰ দেখুৱাবলৈ চেষ্টা কৰিছো কিমান ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ব্যক্তিগত বিদ্যালয়ত মৃত্যু হোৱা ছাত্ৰৰ ন্যায় বিচাৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে উত্তেজিত ৰাইজৰ ৰুখৰ পৰা ৰেহাই নাপালে বিদ্যালয়ৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ আৰু অধ্যক্ষগৰাকীৰ বাসগৃহ ঘেৰাও কৰি এইদৰে প্ৰতিবাদত বহিল এই সকল স্থানীয় লোক আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ এফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কেইবাজনকো ছাত্ৰক ফুটপুছৰ বাবে আৰক্ষীয়ে তলব কৰিছে আৰক্ষী চকীলৈ লৈ যোৱা হৈছে কেইবাজনো ছাত্ৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে 315 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এইদৰে পুৰুষ মহিলা সকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ দৃশ্য চাওক লেখাপানীৰ দৃশ্য লেখাপানী আৰক্ষী থানাৰ সন্মুখতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে আমি এম্বিয়েন্সৰ সহায়ত ইয়াৰ দৃশ্য দেখুৱাই আছো গামৰিন মাকাত আজি পুৱাই চিপ জৰি লোৱা অৱস্থাত তাত আমাৰ সেন্ট পল হোষ্টেলত দেখা পাইছো
এইটো সম্পূৰ্ণ হত্যাকাণ্ড হয় আমি শৃংখ ছাত্ৰ সন্থাৰ পৰা দাবী কৰিছোঁ এই কালপিতক ফাৰ্ষ্ট ট্ৰেক কোৰ্টে ফাঁচি দিব লাগিব আজি কালপিতক আজিৰ ভিতৰতে চিনাক্ত কৰি আজিৰ ভিতৰতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক অন্যথা আমি জংগী আন্দোলন কাৰ্যসূচী আৰু আগন্তুক আমি আমাৰ ন্যায় নোহোৱালৈকে আজিৰ দিনটোত ন্যায় নেপালে আমি আজিৰ দিনটো কাইলৈলৈকে আমি ইয়াত প্ৰতিবাদ কৰি যাম ধন্যবাদ যোৱাকালি আমাৰ শৃংখ জনগোষ্ঠীৰ জাগুন উদয়পুৰ চেণ্ট পল স্কুলত পঢ়া ছাত্ৰ গামৰিন মাকাকক অতি নৃশংসভাৱে তেওঁৰ যি বন্ধু এই বন্ধুৱে 7জন বন্ধুৱে হত্যা কৰিছে আৰু আমি এই হত্যাকাণ্ডত আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থা শৃংখ ছাত্ৰ সন্থা চেমা ছাত্ৰ সন্থা এতিয়া অট'নমাছ দাবী পৰিষদে আমি নিন্দা কৰিছোঁ আৰু লগতে আমি পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ যে এই যিসকল কালপিত এই কালপিতসকলক অতি সোনকালে কৰায়ত্ব কৰক আৰু উচিত তদন্ত দিবলৈ আমি অনুৰোধ আৰু আপোনালোকে জানি আচৰিত হ'ব এই প্ৰাইভেট বিদ্যালয়সমূহ যিসমূহ প্ৰাইভেট স্কুল আছে এই প্ৰাইভেট স্কুলসমূহৰ তেওঁলোকে ব্যক্তিগত মুনাফাৰ কাৰণে তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ শ শ ছাত্ৰ ছাত্ৰী তেওঁলোক মৃত্যুৰ মুখলৈ ঠেলি দিছে তেওঁলোকৰ কোনো ধৰণৰ আপোনালোকে আচৰিত হ'ব আৰু এটা কথা যে কালি আজিৰ পৰা যিহেতু স্কুল খুলিছে স্কুল খোলাৰ ওপৰত তেওঁলোকৰ এখন হোষ্টেল আছে এই হোষ্টেলত ৱাৰ্ডেন নথকা অৱস্থাত কেনেকৈ ছাত্ৰ ছাত্ৰীক আনি কেনে তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছে যেতিয়া এই ছাত্ৰজনক মৃত্যুৰ মুখলৈ তিলকৈ ঠেলি দিছে তেতিয়া কি প্ৰিন্সিপালে গম পোৱা নাছিলে এই বিপুল লোঠা ক'ত গ'ল আমি লেখাপানী আৰক্ষী থানাক বাৰম্বাৰ ৰাতিপুৱাৰ পৰা প্ৰশ্ন কৰি আছোঁ যে এই কালপিতসকলক ধৰিলে নাই কিন্তু লেখাপানী আৰক্ষী থানাই এতিয়ালৈকে আমাক উত্তৰ দিব পৰা নাই যে এই কালপিতসকলক ধৰিলে নাই গতিকে যেতিয়ালৈকে এই কালপিতসকলক নধৰে আৰু যেতিয়ালৈকে এই কালপিতসকলক ফাঁচি নিদিয়ে এই 7জন ছাত্ৰক যেতিয়ালৈকে ফাঁচি নিদিয়ে কিন্তু তেতিয়ালৈকে আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থা শৃংখ ছাত্ৰ সন্থা চেমা ছাত্ৰ সন্থা আৰু সকলোৱে আমি জংগী আন্দোলন কৰি থাকিম আৰু এই কালপিতসকলক ধৰিব লাগিব আৰু ফাঁচি দিব লাগিব আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত এই কালপিতসকলক ফাৰ্ষ্ট ট্ৰেক আদালতত ফাঁচি প্ৰদান কৰা আমি ডিচি মহোদয়ক অনুৰোধ জনাইছোঁ মাৰ্ঘেৰা সমষ্টিৰ যিমান প্ৰাইভেট বিদ্যালয় আছে এই প্ৰাইভেট বিদ্যালয়সমূহৰ চৰকাৰ প্ৰশাসনে তদন্ত কৰক কাৰণ কেলে এনেকুৱা ঘটনা আৰু ঘটি আছে তেওঁলোকৰ যি ব্যক্তিগত মুনাফা এই মুনাফাৰ কাৰণে তেওঁলোকে যদি তেওঁলোকৰ নীতি নিয়ম মতে যদি কামবিলাক কৰাহেঁতেন তেনেহ'লে আজি এই আমাৰ শৃংখ জনগোষ্ঠীৰ ছাত্ৰ এই গামৰিন মাকাকৰ মৃত্যু নহ'লে হয় তেওঁলোকৰ গাফিলতি আছে গতিকে আমি পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ যিমান মাৰ্ঘেৰা বিদ্যালয় আছে প্ৰাইভেট বিদ্যালয়সমূহক নাকি লগাওক আৰু পুলিচ প্ৰশাসনে অতি সোনকালে এই 7জন কালপিতক ধৰক আৰু বিপুল লোঠাক ধৰি কেনে উচিত শাস্তি প্ৰদান কৰিবলৈ আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাই অনুৰোধ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত